গুড আফটাৰনুন, নমস্কাৰ। মই জেচিনে বৰ্তমান আছোঁ তেজপুৰত। যিটো তেজপুৰৰ আমাৰ 5 নম্বৰ বিপণীখন আমি ইয়াতে ঠিক কৰিলোঁ আৰু ইয়াত বহুত ডাঙৰ আহল বহলকৈ পালোঁ। আচলতে ক'ৰবাত বিচাৰিছোঁ হেৰিত সৰু, ক'ৰবাত বিচাৰিছোঁ ডাঙৰ, মানে ডাঙৰটো পোৱাই নাই, এনেই ডাঙৰ আমি ইয়াতহে পাইছোঁ, বহুত ডাঙৰ পাইছোঁ, আহল বহল, হয়তো আমাৰ মন পচন্দ মতে আমি কৰিব পৰাকৈ। আৰু কাংকান ধেমাজি তেজপুৰ ব্ৰাঞ্চ, এড্ৰেছ হ'ব কেতেকীবাৰী নিয়াৰ য়ামাহা ডিলাৰ তেজপুৰ। আৰু আমাৰ ইয়াত এড্ৰেছ দিয়া আছে আৰু হয়তো আমাৰ কালিৰ পৰা আৰম্ভ হ'বই বনোৱা। থেংক ইউ আমাৰ অসমবাসী ৰাইজ, যিসকলে আমাৰ কাংকানক বহুত মৰম দিছে। আৰু আমাৰ প্ৰথম অনলাইন ক্লাইণ্ট আছিলে আমাৰ তেজপুৰৰে আছিলে, কিন্তু আমি তেজপুৰতহে বহুত পলমকৈ খুলিছোঁ। আৰু সেইদিনাখন যিসকলে তেজপুৰ বুলি কমেণ্ট লিখিছিলে তেখেতসকলৰ নাম পেপাৰ এটাত লিখি উলিয়াইছিলোঁ, কিন্তু পেপাৰটো থাকি আহিলে ঘৰত। পেপাৰটো ধেমাজিত গৈ আপোনালোকক আমি হেৰি কৰিম। আৰু এইফালে আমাৰ বিপণীখন হৈছে কেতেকীবাৰী, যিটো আছাম ভেলী একাডেমী ছেকেণ্ডেৰী স্কুল, আছাম ভেলী একাডেমী ছিনিয়ৰ ছেকেণ্ডেৰী, ইয়াত ছিনিয়ৰ আছে, আছাম ভেলী একাডেমী ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ জাষ্ট অপজিটত হ'ব। ওচৰতে KTM ডিলাৰখন আছে, য়ামাহা ডিলাৰ। টাউনৰ কি হয় এইটো জেগাটো মই ইমান নাজানো, কিন্তু টাউনৰ পৰা অকণমান হেৰি নিচিনা বুলিও ভাবিছোঁ। যিসকল আমাৰ তেজপুৰবাসী আমাৰ ক্লাইণ্টসকল আছে, যিসকলে আমাক বহুত মৰম উৎসাহ দি আছে, তেখেতসকলে কিন্তু আহিব। মই হয়তো সদায় আহিব নোৱাৰিম ইয়াতে, কিন্তু অহা যোৱা কৰি আপোনালোকে চাই দিব ক'ত ক'ত কি হৈছে। আৰু ইয়াৰ বাইদেউগৰাকী, মেইন অ'নাৰ বাইদেউগৰাকী কিন্তু বহুত ছাপৰ্টিভ। আৰু আজিৰ পৰা আমি লগাব আৰম্ভ কৰিলোঁ কাংকান ধেমাজি তেজপুৰ ব্ৰাঞ্চ। এইফালে বাইদেউগৰাকী, যিগৰাকী আমাৰ বাইদেউ, যাৰ পৰা আমি ৰেণ্টত লৈছোঁ। কিন্তু আমাৰ বিপণীখন 2nd ফ্ল'ৰত হৈছে। 2nd ফ্ল'ৰলৈ ইমান অসুবিধা নহ'ব, লিফ্টৰ ফেচিলিটিজ আছে, পাৰ্কিং আছে। আৰু যিটো ষ্টেয়াৰ কেছ আছে বহুত ধুনীয়া, মানে আমাৰ ঘৰৰ ষ্টেয়াৰ কেছ নিচিনা একদম কমকৈ খোজকাঢ়িব পৰাকৈ। এইফালে বিশাল। সেইকাৰণে আমি আজি আহিলোঁ যেতিয়া ঠিক ঠাক কৰিলোঁ, একেবাৰে কেনেকৈ ক'ত কি বনাম সেইখিনি গোটেইখিনি আমাৰ হেৰি কৰি দিয়া হৈছে। বহুত ডাঙৰ, এতিয়া মোৰ চিন্তা হৈছে কিমান কাপোৰ কেনেকৈ ভৰাম বুলি। আৰু এইখিনিত এইফালে আমাৰ গোটেই ষ্টাফৰ থকা এৰেঞ্জমেণ্টো ইয়াতে হৈ গৈছে, সেইকাৰণে বেছিকৈ মোৰ সুবিধা হৈছে। বিশেষকৈ ছোৱালী থকাৰ লগে লগে বহুতখিনি কথা চিন্তা কৰিবলগীয়া হয়, আমি ছেফটিটো আগতে চাবলগীয়া হয়। সেইটো কাৰণে বহুত জেগাত আমি বিপণী পাইছোঁ, কিন্তু লোৱা নাই। কিয়? ছোৱালীবিলাকৰ থকা মেলা দূৰ হ'ব, অহা যোৱা কিবা কিবি ইটো সিটো প্ৰব্লেম, সেইকাৰণে আমি বহুতখিনি জেগাতে লোৱা নাছিলোঁ। কিন্তু ইয়াত পালোঁ যে বহুত ডাঙৰ আহল বহল, বহুত ডাঙৰ। ইয়াত হয়তো আপোনালোকে একো অসুবিধা নাপাব। ইয়াত আপোনালোকৰ কাৰণে তেজপুৰ বিপণীখনত আপোনালোকৰ ছিটিং এৰেঞ্জমেণ্ট এক্সট্ৰা থাকিব। আৰু যদি পাৰোঁ ইয়াত হাল চালো এটা দুটা আমি ছেট আপ কৰিম বুলি ভাবিছোঁ। এইবোৰ গোটেইখিনি আমাৰ যিটো তেজপুৰ বিপণী, আমাৰ 5 নম্বৰ বিপণীখন হ'ব আমাৰ তেজপুৰ কেতেকীবাৰী KTM ডিলাৰৰ জাষ্ট লগতে। এতিয়া হয়তো দেখি লাগিছে ৰাম এইটো ওলাবও জানো, কিন্তু আমি আগষ্টৰ 20 তাৰিখে বুলি ভাবিছোঁ। আগষ্টৰ 20 তাৰিখে আমি আৰম্ভ কৰিব লাগিব, যিহেতু আগষ্টৰ 20 তাৰিখে আমাৰ ডিব্ৰুগড় বিপণীখন 3 বছৰ হ'ব। সেইকাৰণে একেদিনাখন একেটা এনিভাৰ্চাৰীতে আমি ষ্টাৰ্ট কৰিম বুলি চেষ্টা এটা কৰিছোঁ বা কৰিব লাগিব। আৰু আজি ইফালে হৰ্ডিং লাগিলেই। কংগ্ৰেচুলেশ্যন বাইদেউ, থেংক ইউ, বহুত বহুত ধন্যবাদ। আমাৰ প্ৰপাৰ প্লেচটো হৈছে তেজপুৰ কেতেকীবাৰী KTM ডিলাৰৰ একেবাৰে লগতে, আৰু হৈছে আছাম ভেলী একাডেমী ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ একেবাৰে জাষ্ট অপজিটত। KTM ডিলাৰৰ লগত বুলিয়ে ক'ব লাগিব। আৰু আছাম ভেলী একাডেমী ছিনিয়ৰ ছেকেণ্ডেৰী একেবাৰে লগতে আছে। ভাল লোকেশ্যন, থেংক ইউ বাইদেউ। আৰু আশা কৰোঁ আপোনালোকে আমাক যেনেকৈ ইয়াৰ পৰা গৈ ধেমাজিত আপোনালোকে বজাৰ কৰে, এতিয়াৰ পৰা আপোনালোকৰ চিন্তা দূৰ হ'ব। ইয়াতে চব সুবিধা পাব আপোনালোকে। যেনেকৈ আমাৰ গুৱাহাটীত ষ্টক হেভি থাকে, তেনেকৈ ইয়াতো ষ্টক হেভি থাকিব। আৰু দোকানখন, বিপণীখন কিমান ডাঙৰ হ'ব আপোনালোকে দেখিছেই নহয়, বা বহুত ডাঙৰ হ'ব। ইয়াত ধুনীয়াকৈ মই এটা ড্ৰয়িং ৰুমো বনাব পাৰিম, য'ত আপোনালোকৰ সুবিধাৰ কাৰণে বহিব পৰা, ৰেষ্ট ল'ব পৰাকৈ। অতি ভাল খবৰ, আন্তৰিক শুভেচ্ছা জনালোঁ। থেংক ইউ জ্যোৎস্না বাইদেউ, আপোনাৰ আশীৰ্বাদ সদায় মোৰ লগত আছে আৰু সকলোৰ আশীৰ্বাদ আছে। আৰু বিশেষকৈ বয়সস্থ হিচাপে মোৰ মা হিচাপে আপুনিও আছে জ্যোৎস্না বাইদেউ।
আৰু আমাৰ ফাইনেলি আজি 5 নম্বৰ বিপণীখন তেজপুৰত বুলি আমি ঠিক কৰিলোঁ আৰু ইয়াৰ পৰা আমাৰ কি দেখা পাব মই হেৰি কৰি দিওঁ আছাম ভেলী একাডেমি সিনিয়ৰ সেকেন্ডাৰী স্কুল এইখন হ'ব ইয়াৰ আমাৰ লোকেশনটো ইয়াৰ জাষ্ট অপজিটত আছাম ভেলী একাডেমি সিনিয়ৰ সেকেন্ডাৰী স্কুল আছাম ভেলী একাডেমি সিনিয়ৰ সেকেন্ডাৰী স্কুল আৰু এইফালে হৈছে কেটিএম কেটিএমে হৈছে কেটিএম বাইকৰ একেবাৰে লগত আৰু এইফালে স্কুলৰ জাষ্ট অপজিটত আছাম ভেলী একাডেমি সিনিয়ৰ সেকেন্ডাৰী স্কুল আৰু যোৰহাটত কাংকান শ্বৰুম লাগে যোৰহাটত বাইদেউ চিন্তা কৰি আছোঁ তাতো মানে আচলতে আমি কি মোৰ আপোনালোকে জানে মই মোৰ গোটেইখিনি কৰ্মচাৰী ছোৱালীয়ে হয় সেইকাৰণে সিহঁতৰ সেফটি মেজাৰমেণ্টটো আগতে মই কৰিলেও ক'ত সুবিধা হয় এনে কিন্তু বহুত জেগাতে পাইছিলোঁ যোৰহাটতো পাইছিলোঁ কিন্তু তাত অকণমান দোকানখন আৰু থকা জেগাত ঠাইডোখৰ বহুত দূৰ ইটো সিটো বহুত বিচাৰিলোঁ কিন্তু ইমান সুবিধা হোৱা নাই তাত হয়তো বেলেগ এটা আৰু ছেটআপ পাম 20 আগষ্টত যদি থাকোঁ তেজপুৰত নিশ্চয় যাম 20 আগষ্টতে খুলিম আমি আৰু আপোনালোক যদি কোনোবা তেজপুৰ আশে পাশে আছে বা আমাৰ চিনাকি আছে কোনোবা আহি আপোনালোকে এনে চাব পাৰিব হয়তো গৰাংগই চাগে আৰু 15-20 দিনৰ ভিতৰত ইয়াত কাম ষ্টাৰ্ট দিব সিহঁতে ইয়াত টাইলছ লগাই দিলেই বহুত ধুনীয়া হ'ব ভাল লাগিল থ্যাংক ইউ আৰু যিসকলে সেইদিনাখন আমাক যে কমেণ্ট কৰিছিলে কিছুমানে তেজপুৰ যোৰহাট কিবা কিবি কিন্তু তেজপুৰৰ যিসকল আমাৰ কমেণ্ট কৰা সকলক বহুত বহুত ধন্যবাদ আৰু তেখেতসকলৰ এড্ৰেছটো আমি চাগে ল'ম আৰু আপোনালোকৰ নামবোৰ আমি বেলেগকৈ লিখি উলিয়াই থৈছোৱেই আছাম ভেলী একাডেমি সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ জাষ্ট অপজিটত আৰু কেটিএম বাইক এইফালে হৈছে কেটিএম বাইকৰ একেবাৰে লগতে আৰু বহুত আহল বহল ভাল হৈছেনে দোকানখন ভাল হৈছে ন আহল বহল একেবাৰে ডাঙৰ আৰু ইয়াত আমাৰ ষ্টাফো থকাৰ ব্যৱস্থা একেলগে হৈ যাব দোকানে একেলগে সব হৈ যাব মানুহে দোকানে একেলগে হৈ যাব সেইকাৰণে ভাল লাগিছে বিশেষকৈ সেইটো কাৰণে মোৰ সেফটিটো মই আগতে চোৱাৰ কাৰণে এখন পছন্দ কৰিলোঁ নহ'লে ধৰক ছেকেণ্ড ফ্ল'ৰ বেলেগতো আমি পাইছিলোঁ ফাৰ্ষ্ট ফ্ল'ৰটো পাইছিলোঁ কিন্তু তাত ইমান এটা হেৰি নাপালোঁ কিন্তু ইয়াত ছেকেণ্ড ফ্ল'ৰ হ'লেও আপোনালোকৰ অসুবিধা নহয় লিফ্ট থাকিব পাৰ্কিং আছে প্লাছ আৰু ষ্টেপটো আপুনি খোজকাঢ়িয়ে ভাল পাব একদম সৰু সৰুকৈ লগাইছে কিছুমান ষ্টেপ যে একদম থিয় লগায় তেনেকুৱা নহয় একদম সৰু সৰুকৈ লগাইছে য'ত খোজকাঢ়ি ভাল লাগিব আৰু এইফালে গৌৰাংগ মিস্ত্ৰীজনে মোৰ 4খন বিপণী বনাইছে আৰু এই 5খন বিপণীও ইয়ে বনাব কামৰ ক্ষেত্ৰত বহুত স্পীড বহুত বহুত ধন্যবাদ আপোনালোকক আৰু আমি ভাবোঁ বা আমি চিন্তা কৰোঁ আপোনালোকে আমাক সদায় আশীৰ্বাদ কৰিব আমি যিমান দূৰ পাৰে আপোনালোকক বেষ্ট ছাৰ্ভিচ দিবলৈ সদায় চেষ্টা কৰিম তাত কেতিয়াবা ক'ৰবাত যদি খুটকনাও থাকি যায় প্লিজ আমাক বুজাই দিব বা শুধৰাই দিব যোৰহাটত দিবচোন যোৰহাটত দিম যোৰহাটত যিজন আমাৰ বিল্ডাৰ তেখেতসকলে বনাই আছে বুলি কৈছে কিন্তু সিহঁতে আকৌ এণ্ট্ৰেঞ্চটো পিছফালৰ একেটা হ'ব সেইকাৰণে কৈছোঁ অকল পিছফালৰ এণ্ট্ৰেঞ্চেনো কিমান ল'ম ধেমাজিখনো পিছফালৰ এণ্ট্ৰেঞ্চে হৈছে এইফালে জুখিবলৈ আৰম্ভ কৰিলেই দেখিছেনে জুখিবলৈ আৰম্ভ কৰিলেই জুখিবলৈ আৰম্ভ কৰিছে মানে এনেই সৰুতে জাষ্ট মেজাৰমেণ্ট এটা কিমান কি কোনফালে কি থ'ম আৰু এইফালে এনেকুৱাকৈ দীঘলকৈ ৱালটো বন্ধ কৰি দিলে ইয়াত গোটেই পদ্মিনী কটননি আৰু চিল্ক কটন একটা লাইন তেনেকৈ থ'ব পৰাকৈ লাইক ইয়াতে সামৰিছোঁ বহুত বহুত ধন্যবাদ লগ পাম আমাৰ তেজপুৰবাসী ৰাইজক তেজপুৰত